লালিৰ পাৰত আমাৰ মাটি আছে। সেই মাটিৰ সন্মুখেদি অলপ জেগা মানে বেলেগ এজনৰ মাটিৰ সন্মুখেদি গৈছে। সেইখিনি কিন্তু চৰকাৰী ৰাস্তা। তাৰপিছত মই ৰাতিপুৱা গৈছিলোঁ নিজৰ মাটিত হাল মাৰিবৰ কাৰণে। চিকান্দাৰ আলীৰ ল'ৰা 7জন মানে আহি পেলাই মোক মানে আঘাত কৰিছে, চোকা অস্ত্ৰৰ আঘাত কৰিছে, উঠাই লৈ আহিছে, ঢেকা লৈ আহিছে। আহি পেলাই মই থিয় হৈ আছিলোঁ। প্ৰথমতে মোক গেজা মাৰিলে, বুকুত মাৰিলে। তাৰপিছত মই পৰি গ'লোঁ। তাৰপিছত ভৰিত মানে কোঠাৰীৰে চোকা অস্ত্ৰৰ আঘাত কৰিছে। গুণ্ডাবাহিনীৰ দলটোত কেইজন আছিলে? কাৰ নেতৃত্বত আহিছিলে? এইটো আব্দুল মতিনৰ নেতৃত্বত। কেইজন গুণ্ডাবাহিনী কেইজন আছিলে? 7জন। আপোনাক অকলে পাই মানে চোকা অস্ত্ৰৰ আঘাত কৰিছে? আঘাত কৰিছে। এতিয়া আপোনাৰ ক'ত ক'ত আঘাত পাইছে? মই বুকুত আঘাত পাইছোঁ, ইয়াতে মোৰ জখম হৈছে, ইয়াতে হৈছে। তাৰপিছত ভৰিত। খেতিয়ক, মোৰ দেউতাক কৃষিকাৰ্যৰ লগত জড়িত। আৰু ৰাতিপুৱা মই পথাৰত গৈছিলোঁ হাল মাৰিবৰ কাৰণে। তেওঁলোকে এইখিনি কৰিলে। মানে এই পৰিয়ালটোত মানে আৰু বহুকেইজন মানে জেলত আছে। আগতে তেওঁলোকে মাৰ্ডাৰ কৰিছে। সেই বৈভাৱী দেখুৱাই আছে আমাৰ মাটিখিনি তেওঁলোকক তাতে বিক্ৰী কৰি দিব লাগে। বিক্ৰী কৰি দিলে মাৰি পেলাব, মাটিত যাব নিদিব, সেইবিলাক তেওঁলোকে আগতে কৈ আছিলে। কিন্তু আজি যেতিয়া পথাৰত গৈছোঁ মোক অকলে পাই সেইখিনি আঘাত কৰিলে। পূৰ্বৰ কিবা আখেজ আছিলে? পূৰ্বৰ তেনেকুৱা একো আখেজ নাই। মানে তেওঁলোকৰ মানে এটা হেৰি মানে আমাৰ মাটিখিনি তেওঁলোকৰ তাতে বিক্ৰী কৰিব লাগে। তাতে আমাৰ 3.5 বিঘা মাটি আছে। এই মাটিখিনি তেওঁলোকৰ তাতে বিক্ৰী কৰিব লাগে। এইবিলাক ভয় ভাবুকি দি পেলাই আজি মোক মাৰিছে।